দুটামান কথা ক'ব বিচাৰিছোঁ। ইতিমধ্যে আমাৰ সতীৰ্থসকলে দুটামান পৰামৰ্শ আগবঢ়াইছে। তাৰ এটা হ'ল কি যে আমি চাৰিবেৰৰ মাজত ব্যস্ত নাথাকি আমি বেছিভাগ মানুহৰ ওচৰলৈ যাব লাগে, বেছিভাগ ছাত্ৰ ছাত্ৰী। আপোনালোকক জনাই আমি আনন্দিত, সুখী হ'ম আৰু গৌৰৱ অনুভৱ কৰিম যে আমি বেছিভাগ কাৰ্যসূচী একেবাৰে ভিতৰুৱা অঞ্চল। এটা উদাহৰণ মই কৈছোঁ, আকৌ ৰিপিট কৰিছোঁ। এইবাৰ বিশ্বনাথ চাৰিআলিৰ পৰা প্ৰায় 40 কিলোমিটাৰ আঁতৰত পৰাজুলি নেপালী বুলি এটা অঞ্চল, য'ত প্ৰধান শিক্ষকে আদৰণি ভাষণত কৈছে যে দিছ ইজ দ্য ফাৰ্ষ্ট টাইম পিপুল ফ্ৰম গুৱাহাটী কাম এণ্ড হোল্ড দিছ মিটিং। এনেকুৱা অঞ্চলত গুৱাহাটীত প্ৰথম মানুহ গৈ তেখেতসকলৰ এই স্কুলত সেই কাৰ্যসূচী কৰিছোঁ। আপোনালোকে হয়তো যদি আমাৰ ফেচবুক, হোৱাটছআপ বা ইউটিউবৰ লগত কানেক্ট আছে তেনেহ'লে গম পাব যে ইভেন আমাৰ গোস্বামী ছাৰৰ কথাবিলাক জানে। আমি তেখেতসকলৰ দিহা পৰামৰ্শ মতে কাম কৰোঁ। এই অনুষ্ঠানটো আমি আজি ইয়াত কৰি আছোঁ, কিন্তু ইতিমধ্যে নগাঁও, বিশ্বনাথ চাৰিআলি, যোৰহাট, গোলাঘাটত হৈ গৈছে। বৰপেটা, গোৱালপাৰা আৰু বেলেগ বেলেগ অঞ্চলত এই অনুষ্ঠান হ'ব। গতিকে আমি চেষ্টা কৰিম, কিন্তু বন্ধুসকল এই কামটো কেৱল এজন দুজন মানুহে কৰিব নোৱাৰে। এই কামটো কৰিবৰ কাৰণে আপুনিও ওলাই আহিব লাগিব, ময়ো ওলাই আহিব লাগিব, মোৰ ল'ৰা, মোৰ ছোৱালী, মোৰ পৰিবাৰ, আপোনাৰ বন্ধু বান্ধৱ, ভাই ককাই ওলাই আহিব লাগিব। এজন দীনেশ গোস্বামীয়ে কিমান মানুহক যোগাযোগ কৰিব, এজন কিশোৰ বৰুৱাই কিমান চেমিনাৰ কৰিব। গতিকে আপোনাৰ সহযোগ লাগিব এই কথাবিলাক সাধাৰণ মানুহ, বেছি মানুহক পਹੁঁচাব পাৰে। 2 নম্বৰ যিটো কথা আহিছে, কথাটো শুনি ভাল লাগিছে যে আমি সমাজনীতি, ৰাজনীতি, অৰ্থনীতিক কানেক্ট কৰিব পাৰিবলৈ, জোৰা লগাব পাৰিব লাগিব। আপোনালোকক আমি জনাওঁ, যিসকল আমাৰ সতীৰ্থ তেখেতসকলে জানে যে আমাৰ লক্ষ্য উদ্দেশ্যৰ এটা লক্ষ্য উদ্দেশ্য আছে, য'ত আমি স্পষ্টভাৱে কৈছোঁ যে সাংস্কৃতিক বিপ্লৱ আমি এটা পাৰ্ট, এটা অংশ হয়। দেশত অৰ্থনৈতিক বিপ্লৱ আৰু ৰাজনৈতিক বিপ্লৱ চলি আছে। কেৱল অন্ধবিশ্বাস কুসংস্কাৰ দূৰ কৰিব নোৱাৰি যেতিয়া মানুহৰ অৰ্থনীতি যদি পৰিৱৰ্তন নহয়, যদি তাৰ শাসন ব্যৱস্থা পৰিৱৰ্তন নহয়, তাৰ নিয়ম নীতি, আমি যিটো ন্যায় কওঁ, আজি আপোনালোকে জানে যে ন্যায়টো বিক্ৰী হৈ যোৱাৰ দৰে হৈছে। গতিকে ন্যায় ব্যৱস্থা যদি পৰিৱৰ্তন নহয়, অৰ্থনীতি যদি পৰিৱৰ্তন নহয়, ৰাজনৈতিক শাসন ব্যৱস্থা যদি পৰিৱৰ্তন নহয়, তাত কেৱল অন্ধবিশ্বাস কুসংস্কাৰ কৰিব নোৱাৰি, মানুহ বিজ্ঞান নষ্ট কৰিব নোৱাৰি। সেইকাৰণে আমি বহুত ভাবি চিন্তি সকলো উপদেষ্টা দিহা পৰামৰ্শ কৰা মতে সতীৰ্থসকলৰ সন্মিলনত আমি এটা সিদ্ধান্ত লৈছিলোঁ যে যিসকলে অৰ্থনৈতিক বিপ্লৱ কৰি আছে, আন্দোলন কৰি আছে, ৰাজনৈতিক পৰিৱৰ্তনৰ কাৰণে লাগিছে, ন্যায় ব্যৱস্থা, মানৱতাৰ কাৰণে লাগিছে, তেওঁলোকৰ লগত মিলি আমি কাম কৰিম। কাৰণ কেৱল অন্ধবিশ্বাস কুসংস্কাৰ দূৰ কৰিব নোৱাৰি। গতিকে সেই কথাটো আপোনালোকক ইয়াৰে কৈছোঁ। আৰু আমিও লক্ষ্য উদ্দেশ্যৰ মাজত মানৱতাক উৰ্ধত ৰাখি আগবাঢ়ি যোৱাৰ পণ লৈছোঁ। আৰু আমাৰ আপোনালোকে মন কৰিব, আমি এটা লক্ষ্য উদ্দেশ্য লৈছোঁ যে শিক্ষা ব্যৱস্থা, স্বাস্থ্য খণ্ড বিজ্ঞানকৰণ কৰিব লাগে, যাতে সকলোৱে ইয়াৰ ভোগ কৰে। কাৰণ ডাঙৰ ডাঙৰ হস্পিটেল আছে, কিন্তু সাধাৰণ মানুহ তাত চিকিৎসা কৰিব নোৱাৰে। আমি কৈছোঁ যে জনসাধাৰণেও যাতে শিক্ষা পায়, জনসাধাৰণেও যাতে স্বাস্থ্য কৰিব পাৰে, সেই কথাটো কিন্তু কৈছোঁ। মই সেইকাৰণে ধন্যবাদ জনাইছোঁ আমাৰ ডক্টৰ গগৈ নেকি তেখেতক যে আমি ইতিমধ্যে সেই উদ্দেশ্যটো লৈছোঁ। আৰু আপোনাৰ পৰামৰ্শটো আমি আকৌ বিবেচনা কৰিম আৰু কেনেকৈ ইয়াত সংযোগ কৰিব পাৰে এইটো কৰিম। বন্ধুসকল, সঁচাকৈ এই যাত্ৰাটো ছাৰেও জানে, কিশোৰ বৰুৱা মহোদয়েও জানে যে সমাজৰ পৰা আমি অলমষ্ট 100% মানুহ কিবা নহয় কিবা অন্ধবিশ্বাস কুসংস্কাৰত ডুবি আছে। হিচাপ মতে 94% মানুহ ঈশ্বৰ আল্লাহ বিশ্বাস কৰে, মানে ধৰ্ম বিশ্বাস কৰে। য'ত নেকি 94-95% মানুহ ঈশ্বৰ আল্লাহ বিশ্বাস কৰে, সকলো মানুহ অন্ধবিশ্বাসত কিবা নহয় কিবা অন্ধবিশ্বাসত ডুবি আছে। তাত উত্তৰ বিপৰীতে এই যাত্ৰা সঁচাকৈ কঠিন, দীঘলীয়া আৰু কাইটিয়া। কিন্তু আমি হাৰ মনা নাই, আমি আশাবাদী। আজি আপোনালোকৰ দৰে মানুহ আহিছে, কথা শুনিছে, আপোনালোকৰ পৰামৰ্শ আগবঢ়াইছে। সংখ্যাত কম হ'লেও আমি মানুহ আছোঁ। আৰু এই মানুহ সেই দাভোলকাৰক দেখুৱাই দি গৈছে, পেৰিয়াৰে দেখুৱাই দি থৈ গৈছে, কবিৰ ঘোষে দেখুৱাই দি গৈছে, আমাৰ অসমত হেমচন্দ্ৰ বৰুৱাই দেখুৱাই থৈ গৈছে, আমাৰ অসমত শিৱনাথ বৰ্মনে দেখুৱাইছে, দীনেশ গোস্বামী দেখুৱাইছে, কুমুদ পাঠক ছাৰে দেখুৱাইছে, পৰমানন্দ মহন্ত দেখাইছে, দেৱকান্ত সন্দিকৈয়ে দেখুৱাইছে। সেই বাটেৰে আমি বাট তুলিম, আপোনালোক
একেলগে আমি যাম, সহযোগ আপোনালোকৰ বিচাৰিম, সদস্যপদ আপোনালোকক গ্ৰহণ কৰক, বিজ্ঞান মনস্কতা আগবঢ়াই লৈ যাওক। এই আহ্বানটো মই শেষত জনাই আপোনালোক আটাইকে পুনৰবাৰ ধন্যবাদ জনাই ইয়াতে সামৰিছোঁ। ধন্যবাদ। আমি শেষৰটি কাৰ্যসূচীলৈ আহিছোঁ। বিজ্ঞান মনস্ক যাত্ৰাৰ উপসভাপতি পুতুল চন্দ্ৰ ডেকাদেৱে আজিৰ সভাৰ শেষ ভাষণটো ৰাখি সভা সমাপ্ত কৰিব।